আপোনালোকে জানে যে যোৱাকালি বিলাসীপাৰা মহাবিদ্যালয়ৰ এজন প্ৰবক্তাই যেনেধৰণে সাম্প্ৰদায়িক মন্তব্য কৰিছে, এই মন্তব্যৰ দ্বাৰাই বিভিন্ন মানুহৰ মাজত এক আঘাত হানিছে আৰু আঘাত হানাৰ যি কাৰ্য এই সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বিলাসীপাৰা থানা থেকে এজাহাৰ দাখিল কৰিছোঁ আৰু এজাহাৰ দাখিল কৰাৰ পিছত অচি মহোদয়ে আমাক ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে তেখেতক খুব কম সময়ৰ ভিতৰত থানালৈ আনিব আৰু থানালৈ আনি তেওঁক তদন্ত মৰ্মে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদেও আশাবাদী যে 24 ঘণ্টাৰ ভিতৰত তেখেতক থানালৈ মাতি আনিব বা গ্ৰেপ্তাৰ কৰিব, গ্ৰেপ্তাৰ কৰি উপযুক্ত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। যদি আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তাৰ ওপৰত আমি তেওঁৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।